হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? আবেলিৰ চাহকাপ খুব ধুনীয়াকৈ লৈ লৈছোঁ দেই গাইজ, আৰু একদম স্পেচিয়েল। আৰু এইফালে একদম চিংৰা, আলু চপ, পকৰি, লাল চাহ, আৰু লগতে এইফালে চানা কিবাকিবি। এইখন একদম পূৰা চাটনি দেই গাইজ। আবেলি চাহকাপ আৰু ৰাতিপুৱা চাহকাপ ধুনীয়াকৈ নাখালে মনটো ভালেই নালাগে, নহয়নে বাৰু? সেইটো কাৰণে মনটোৱে ভাল লাগকচোন। খুব ধুনীয়াকৈ খাইছোঁ, যতনাই লৈছোঁ। তাৰপাছতে আৰু কি কি খাম কি নাখাম আপোনালোকক দেখুৱাই থাকিম। এইফালে প্লেটত ভাগ কৰি লৈছোঁ মানে দেই। একেলগতে খালে মানে কোন কিমান থপিয়াব ঠিকনা নাইতো। মানে মাক পিতেক আমি দুটা, আৰু ইহঁতে দুটা, মানে আমি চাৰিটা আছোঁ। আৰু চাৰিটাই মানে এনেকৈ ভাগ কৰি লৈছোঁ আৰু। তাৰপাছত আকৌ এই সৰু ল'ৰা ছোৱালীবিলাক খাব নোৱাৰিলে মনটো ডাঙৰ নহয় জানো? তাহাঁতি এনেই থাপ মাৰি ল'ব। তাৰপাছত আকৌ এইফালে আকৌ আয়োজন হ'ল গাখীৰ আৰু মাংস। আপোনালোকে গাখীৰ আৰু মাংস খায়নে নাখায়? এইফালে গাখীৰ আৰু মাংস খাব লৈছোঁ, দেখিছেনে? গাখীৰ মানে পগাই লৈছোঁ, পূৰা উতলি থকা গাখীৰ দেই গাইজ। তাৰপাছত এইফালে একদম পূৰা খাওঁ আৰু মানে আৰু আছে, আৰু দেখুৱাম। এইফালে একদম বনাই আছোঁ মানে এইখিনি সেইয়া পূৰা এতিয়া খাব লাগিব। গোটেই সোপাই বহি লৈছোঁ। এইফালে আৰু ৰন্ধন গাইজ, গোটেইখনে বহি লৈছোঁ লেপেট খাই পিনি। এইফালে মই বাঢ়িম, মাছ খুৱাই মাছ খাব, দেখিছে নাই? এইফালে মাছ বনাইছে, মানে চবেই ব্ৰইলাৰ মাংস নাখায়, ঔটেঙা আৰু মাছৰ জোল বনাইছে, বইল বনাইছে দেই। তাৰপিছত ঔটেঙা আৰু মাছৰ জোল এইফালে খাব লাগিব। তাৰপিছত আৰু এইফালে খাই আছোঁ গাইজ। আৰু এইফালে আমাৰ ৰাজাই খাইছে মাংস, একদম পূৰা মাংস প্ৰিয় মানে তাৰ। সি পূৰা মাংসই খাই আছে, দেখিছে নাই? গৰম কিন্তু, ঘৰৰ চাউল যে হাত লগাবই পৰা নাই, ইমান গৰম। তথাপিতো মানে গৰমে একচুৱেলি খাবলৈ ভাল, বস্তুবিলাক ঠাণ্ডা হ'লে খাবলৈ ভাল নহয়। সেয়েহে গৰমে বাঢ়ি দিছোঁ চবকে। মই যিকোনো বস্তু গৰমে খাই ভাল পাওঁ, ঠাণ্ডা হ'লে ইমান ভাল নাপাওঁ। ঠাণ্ডা হ'লে মানে তাৰ টেষ্টিটো নাথাকে যে, হয় নহয় বাৰু? টেষ্টিটো নথকা কাৰণে ঠাণ্ডা হ'লে একদম পূৰা হেৰি লাগে, বেয়া লাগে। সেইটো কাৰণে গাইজ আৰু একদম পূৰা এইয়া খাই লৈছোঁ আৰু। এতিয়া খাই বৈ সোনকালে শুই যাম মানে কিতাপ চিতাপ পঢ়িব লাগিব আজিৰ দিনত। ভাত মানে নাখালোঁ, জলপান খাই থৈ দিলোঁ। সেইটো কাৰণে সোনকালে ভাত আয়োজন কৰিলোঁ। ভাতকেইটা আয়োজন কৰি মানে খাবলৈহে মানে বহিব লাগে আৰু আপোনালোকক তাৰ আগত অকণমান দেখুৱাই লৈছোঁ কেনেকুৱা লাগিছে, দেখিছে নাই? এইফালে আকৌ অকণমান বেলেগ ষ্টাইলত বনাই আছে, আপোনালোকে চিনি পাইছেনে নাজানো। ৰঙালাও আৰু আছাম ট্ৰেক্টৰ বনাই আছে। মই কিন্তু এইফালে মাছৰহে খাই আছোঁ, ৰঙালাও খোৱা নাই দেই। এইবিলাক আছাম ট্ৰেক্টৰ খোৱা নাই, খাম আৰু ক'তনো এৰিব পাৰিম। মজা একদম উতলি আছে, দেখিছেনে? তাৰপাছত এইফালে মই মানে মাছেদি খাই লওঁ। মাছেদি খোৱাৰ পিছত আছাম ট্ৰেক্টৰ দেখিছে নাই? বইল কৰি লৈছোঁ প্ৰথম, বইল কৰাৰ তাৰপিছত এনেকৈ বনোৱা হৈছে, বিৰাট মজা হৈছে, দেখিছেনে? উতলি আছে ভাও। এইয়া ৰঙালাও দেখিছেনে? কি মস্তি, কালাৰটো বহুত ধুনীয়া লাগিছে ন? আৰু এইফালে আমাৰ ৰাজা একদম পূৰা খাই আছে। ৰাজা মানে এৰাত নাই আৰু। ৰাজাক দেখুৱাই আছোঁ, গৰমৰ কাৰণে বেচেৰাটো খাব পৰা নাই, হ'লেও আৰু কি আৰু, প্ৰিয় যে মাংস বোলা বস্তুটো তাৰ, সেইটো কাৰণে খাই আছে। গৰম, বহুত গৰম, কাঁহীখনো দাঙিব পৰা নাই। তাতে কাঁহৰ কাঁহীত বেছি গৰম হয়। ঘৰৰ চাউল যে আঠা আৰু মানে কিনা চাউল হ'লে মানে এটা হৈ যায়। ঘৰৰ চাউল একদম আঠা হৈ আছে দেই গাইজ।